ঐ গাত ছাল বাকলি নথকা গুণ্ডা, শিখৰ খোৱা গুণ্ডা, তই যে জুবিন দাক বেয়া বেয়াকৈ গালি পাৰিলি, জুবিন দা মদাহী, জুবিন দা গুৰু, এইবিলাক গালি পাৰিলি, বেলেগক তেল মাৰিলি, কিন্তু তোৰ কাৰণে আজি গোটেই অসম আজি লজ্জিত, গোটেই অসমৰ অসমীয়া ৰাইজ লজ্জিত, আমি লজ্জিত, আমি জুবিন গাৰ্গৰ যিমান অনুৰাগী আছে চবেই লজ্জিত তোৰ কাৰণে। ছাল বাকলি নাই গাত, মুখেৰে যি আহে তাকে বকি দিলি। তোৰ ৱকাত কি আছে তই জুবিন দাক গালি পাৰিবলৈ? ইমান গুণ্ডা যদি, ছাল বাকলি নথকা গুণ্ডা, শিখৰ খাই খাই মাথাত একোতো নাইকিয়াই হৈ গ'ল, ইমান গুণ্ডা যদি, তই দেখোন নিজে কৈ আছ মোক এফালে গুচা মাৰিছে সেইফালে গুচা মাৰিছে, তই মাৰ খোৱা কাম কৰিছ সেইকাৰণে মাৰিছে। এতিয়া জুবিন দাক গালি পাৰাৰ কাৰণে, অশ্লীল ভাষাত গালি পাৰাৰ কাৰণে গোটেই ৰাইজে, অসমীয়া ৰাইজে, অসমৰ ৰাইজে, জুবিন দাৰ অনুৰাগীসকলে তোক গৰু পিটন দিয়াৰ বাকীহে আছে। জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদীয়া কোন, এতিয়া সুধিব বিচাৰিছে জুবিন গাৰ্গ এই কোন এইটো বৰটো এইটো এটা মদাহী, এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে। আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। মদ খাই খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল, এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে গোটেই অসমৰ ৰাইজে ভিডিঅ'টো দেখা পায়।